জুবিন গাৰ্গক মই বুলিয়ে নহয় গোপী ইউনিটে কেনেকৈ কণ্ট্ৰল কৰিম আৰু য'ত নেকি জুবিন মোৰ খুব ভাল বন্ধু। আপোনালোকে সেই আজিৰ পৰা 25 বছৰ আগত তুমি মোৰ কৰিছিলে তেতিয়া তেখেতেতো সোনকালে শ্বট নিদিয়ে মানে ধৰক মানে ছেকেণ্ড হাফতে আৰু আল্টিমেটলি আৰু এতিয়াৰ সময়ত কেনে আমি তেওঁক তেনেকৈয়ে জানো তেওঁ ছেকেণ্ড হাফৰ পৰাই এক্টিভ হয় আৰু তেওঁ কামত লাগি যায় তাৰপাছত গোটেই নিশা কাম কৰে। চ' এই চিনেমাখনৰ ক্ষেত্ৰত শ্বুটিঙৰ ক্ষেত্ৰত কিদৰে এই ছবিখন কৰাৰ আগতে মোৰ কাৰণে এটা ডাঙৰ চেলেঞ্জিং পাৰ্ট আহিছিলে সেইটো জুবিন গাৰ্গক মই বুলিয়ে নহয় গোপী ইউনিটে কেনেকৈ কণ্ট্ৰল কৰিম আৰু য'ত নেকি জুবিন মোৰ খুব ভাল বন্ধু। দুটাই বহুত সময় একেলগে পাৰ কৰিছোঁ, দুটাই বহুত উৎপাত একেলগে কৰিছোঁ। গতিকে তেওঁক শাসন কৰাটো অকণমান মোৰ কাৰণে অসুবিধা হৈ গৈছিলে, কেনেকৈ শাসন কৰিম কি বুলি ক'ম। গৰিমা আৰু ৰাহুলে কৈছিলে যে এইটো আপুনিয়ে কিবা এটা কৰি ছাৰক ঠিককৈ ৰাখিব লাগিব। প্লেনিংবোৰ কৰাটো বৰ দিগদাৰ হৈছিলে, সেইকাৰণে চাগে শ্যামন্তকেও মই এতিয়া ভাবিছোঁ শ্যামন্তকেও মোক কৈছিলে যে প্ৰি প্ৰডাকশ্যনটো আগতে কৰি ল'ব লাগিব, শ্বিডিউলিংটো আগতে কৰি ল'ব লাগিব, গোটেই প্লেনিংটো আগতে কৰি ল'ব লাগিব, তেতিয়াহে এইবাৰ আমি ফ্ল'ৰত যাম। আৰু সেই প্লেনিংটো কৰি লোৱাৰ কাৰণেই চাগে এইবাৰ চাগে জুবিন গাৰ্গে ইমান যে চিনেমা কৰিলে আটাইতকৈ গৌৰৱ বুলি কোৱা নাই দেই মই, তেওঁক ছাপোৰ্ট কৰাৰ কাৰণে চাগে এইবাৰ 55 ডেজত আমি গোটেই চিনেমাখনৰ কাম কমপ্লিট কৰিবলৈ সক্ষম হৈছিলোঁ। এইটো বৰ ডাঙৰ চেলেঞ্জ আছিলে আপোনালোকৰ কাৰণে ডেফিনেটলি 55 তেওঁ ভবা ডেট মতেই ভবা